কৃষ্ণ একদেৱ ও দুখ হাৰি কাল মায়াদীৰ অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি আৰ সৃষ্টি স্থিতি অন্ত পকাৰী দেৱ তাংক বিনে আন নাহি কেৱ ও জানিবা বিষ্ণুহে সমস্ত জগতে হাৰ ৰাম জানিবা বিষ্ণুহে সমস্ত জগতে হাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ অসমীয়া সত্ৰীয়া সংস্কৃতিৰ জনক। গুৰু দুজনাক বাদ দি আমি অসমীয়া সত্ৰীয়া সংস্কৃতিৰ চিন্তা আমি কেতিয়াও কৰিব নোৱাৰোঁ। এই মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে অসমীয়া জাতিক সত্ৰীয়া সংস্কৃতিৰ মাধ্যমেৰে যি এক ভঁৰাল দি থৈ গ'ল, সেই ভঁৰালে আজীৱন অসমীয়া সংস্কৃতিক তেখেতসকলৰ শিৰণতক ওচৰত শিৰণত কৰিবলৈ বাধ্য কৰাব আৰু এই সংস্কৃতিয়ে আমাক অসমীয়া হিচাপে প্ৰতিষ্ঠিত কৰাত সহায় কৰি আহিছে। বা শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মণিকাঞ্চন সংযোগ হৈছিলে বেলগুৰি সত্ৰত আৰু পৰৱৰ্তী সময়ত বিভিন্ন ৰাজনৈতিক পৰিঘটনাৰ বাবে তেওঁলোকে উজনি অসমৰ পৰা নামনি অসমলৈ ভুটিয়াই আহে আৰু বৰপেটা অঞ্চলকে নিজৰ নিবাসৰ স্থান হিচাপে থাকি বৰপেটাত বহু কেইবছৰ থাকি বৰগীত, ভটিমা, গুণমালা, কীৰ্তন, দশম, নামঘোষা আটাইকেইখন নাট গুৰু দুজনাৰ ঝুমুৰাসমূহ বৰপেটা অঞ্চলতে থাকে, বৰপেটা অঞ্চলতে ৰচনা কৰে আৰু বৰপেটা অঞ্চলতেই পৰিৱেশন কৰে। কথাগুৰু চৰিতত উল্লেখ আছে যে পত্নীপ্ৰসাদ নাটত শংকৰদেৱে নিজেই সূত্ৰধাৰৰ ভূমিকাত অৱতীৰ্ণ হয়। আকৌ বিভিন্ন ধৰণৰ নাচ, যেনে কথাগুৰু চৰিতত উল্লেখ আছে মহাপুৰুষ মাধৱদেৱে বৰপেটা সত্ৰৰ ৰঙিয়াল গৃহ স্থাপন কৰি তাতে চালি নাচৰ সৃষ্টি কৰে। অৱশ্যে তাতে চালি নাচৰ ঠাইত ৰাধা নাচ বুলি উল্লেখ আছে গুৰু চৰিতত। আৰু এনেধৰণে গুৰু দুজনাই বিভিন্ন সৃষ্টি ইয়াতেই কৰে। তাৰ উপৰি আতা পুৰুষসকল বৰবিষ্ণু আতা, গোপাল আতা, মথুৰা দাস বুঢ়া আতা হওক, বদুলা পদ্ম আতা, এই আটাইকেইগৰাকী আতা পুৰুষক ইয়াতে শৰণ দিয়ে আৰু গোটেই অসমতে বৈষ্ণৱ ধৰ্মৰ যি সংস্কৃতি আছে সেই সংস্কৃতি প্ৰচাৰ প্ৰসাৰ কৰাৰ বাবে তেওঁলোকক পঠিয়াই দিয়ে আৰু ইয়াতেই যেন গোটেই পীঠস্থান স্বৰূপে গোটেই সত্ৰীয়া সংস্কৃতিখিনিৰ বিকাশ হ'বলৈ আৰম্ভ কৰে। আৰু এনেকুৱা সময়তে আজি ৫৫০ বছৰীয়া পৰম্পৰা ৰূপে বৰপেটাৰ সংস্কৃতি যিধৰণে আগবাঢ়ি আহিছে, এই সংস্কৃতি আগবঢ়াৰ ক্ষেত্ৰত আমি এগৰাকী পুৰুষৰ কথা ক'বই লাগিব। তেখেত হৈছে মথুৰা দাস বুঢ়া আতা। মথুৰা দাস বুঢ়া আতাই এটা এনেধৰণৰ পৰম্পৰাৰ সৃষ্টি কৰে যিটো পৰম্পৰাক বংশৰা পৰম্পৰা বুলি কোৱা হয়। আচলতে গুৰু দুজনাৰ লগত উজনিৰ পৰা নামনিলৈ ভটি অহাৰ সময়ত তেওঁৰ যিবিলাক লগত তেওঁৰ আত্মীয় কুটুম্ব আহিছিলে, তেওঁৰ শিষ্য প্ৰশিষ্য আহিছিলে, এই শিষ্য প্ৰশিষ্যসকলে পৰৱৰ্তী সময়ত এই সংস্কৃতিটো ধৰি ৰখাৰ বাবে তেওঁলোকক বিশেষ বিশেষ কিছুমান দায়িত্ব দিয়া হৈছিলে। যেনেধৰণে সূত্ৰধাৰ বংশৰ ওপৰত সূত্ৰধাৰৰ কাম কাজখিনি নিয়োজিত কৰা হৈছিলে, বায়ন বংশৰ ওপৰত বায়নৰ কাম কাজখিনি নিয়োজন কৰা হৈছিলে। সেনে কৰ্ম অনুসৰি আৰু বংশ অনুসৰি কিছুমান বিভাজন কৰা হৈছিলে আৰু যাৰ জৰিয়তে বৰপেটাত এই সত্ৰীয়া সংস্কৃতিখিনি নিৰৱচ্ছিন্নভাৱে আজি ৫৫০ বছৰ দিন ধৰি আজিলৈকে প্ৰবাহিত হৈ আহিছে। আৰু এই সত্ৰীয়া সংস্কৃতিখিনিৰ বৰ্তমান গৱেষণাৰ বহুত বেছি প্ৰয়োজন হৈছে। বৰপেটা অঞ্চলৰ মানুহখিনিয়ে সত্ৰকেন্দ্ৰিকভাৱে এতিয়াও আধ্যাত্মিকতাৰ অংশ হিচাপে গুৰুৰ আসনৰ সন্মুখত বা কীৰ্তন ঘৰতেই সেৱা সৎকাৰৰ বস্তু হিচাপে আন্তৰিকতাৰে যি সত্ৰীয়া সংস্কৃতিৰ চৰ্চা কৰি আহিছে, তাৰ ফলত সত্ৰীয়া সংস্কৃতি ৰক্ষা হৈছে। কিন্তু যদিও এতিয়াও এইবিলাক আধুনিক সময়ত নৱপ্ৰজন্মৰ গৱেষণাৰ বিষয় হিচাপে লৈ যি বস্তুবিলাক হেৰাই গৈছে বা যিখিনি হেৰাই যাব তাৰ ওপৰত কিছু গৱেষণামূলক অধ্যয়ন কৰক, কিছু
পঢ়া শুনা কৰক, তেতিয়াহে আমাৰ গোটেই সংস্কৃতিখিনি, বিশেষকৈ বৰপেটা সত্ৰৰ সংস্কৃতিখিনি আগবাঢ়ি যাব বুলি আমি আশা কৰিব পাৰোঁ। সত্ৰীয়া নৃত্য মহাপুৰুষ গুৰুজনাৰ দ্বাৰা সৃষ্ট এক অপূৰ্ব নৃত্যশৈলী, যাক ভাৰত চৰকাৰে 2000 চনৰ 15 নৱেম্বৰ তাৰিখে শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা প্ৰদান কৰে। আৰু শাস্ত্ৰীয় নৃত্য হিচাপে এই নৃত্যই বৰ্তমান সময়ত জগত সভাত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। এই নৃত্যধাৰাটিত আচলতে আমি কেইবাটাও শ্ৰেণীৰ নাচ দেখিবলৈ পাওঁ, যেনেদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্ট নৃত্যগোট, মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা সৃষ্ট নৃত্যগোট, আৰু পৰৱৰ্তী সময়ত আটাপুৰুষসকলৰ দ্বাৰা সৃষ্ট নৃত্যগোট, আৰু বৰ্তমান সময়ত কিছু সংৰচনাধৰ্মী নৃত্যগোটৰো আমি ইয়াত অংশ দেখিবলৈ পাওঁ। আচলতে আমি সত্ৰীয়া নৃত্য বুলি যদি ক'বলৈ যাওঁ, মহাপুৰুষ গুৰুজনাই এক পৃথক নৃত্যশৈলী হিচাপে এই নৃত্যধাৰাৰ সৃষ্টি কৰা নাছিল। অংকীয়া ভাওনাক ধুনীয়া কৰিবলৈ বা আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু কৰিবলৈ নৃত্যৰ সহায় লোৱা হৈছিলে, আৰু সেই নৃত্যধাৰাসমূহে পৰৱৰ্তী সময়ত সুকীয়া এক নৃত্য হিচাপে চৰ্চিত হ'বলৈ ধৰিলে, আৰু তেনেধৰণে হয়তো সত্ৰীয়া নৃত্যৰ এক পৃথক ধাৰাৰ সৃষ্টি হ'ল। এই নৃত্যধাৰাৰ লগত মহাপুৰুষ মাধৱদেৱে বিভিন্ন ধৰণৰ নৃত্যশৈলী অন্তৰ্গত কৰে। কথাগুৰু চৰিতত উল্লেখ আছে যে মহাপুৰুষ মাধৱদেৱে বৰপেটাত ৰঙিয়াল গৃহ স্থাপন কৰি চালি নাচ নচোৱাৰ কথা উল্লেখ আছে। বিভিন্ন ধৰণৰ ঝুমুৰা সুন্দৰী দিয়া সত্ৰত ৰচনা হৈছে। এই সুন্দৰী দিয়া সত্ৰত ৰচনা হোৱা ঝুমুৰাৰ পৰাই হয়তো পৰৱৰ্তী সময়ত ৰাস ঝুমুৰাৰ পৰা ঝুমুৰা নাচৰ সৃষ্টি হৈছে বুলি আমি ক'ব পাৰোঁ। বৰপেটা সত্ৰত সৃষ্টি হোৱা নৃত্যৰ কথা যদি আমি ক'বলৈ যাওঁ, নৰহৰি বুঢ়া ভকত, মহানন্দ সূত্ৰধাৰ, তেওঁলোকৰ তত্ত্বাৱধানত বিখ্যাত ভোৰতাল নৃত্যৰ সৃষ্টি হয়, আৰু এই ভোৰতাল নৃত্যই বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয়। বৰ্তমান সময়ত ভোৰতাল নৃত্যৰ জনপ্ৰিয়তা অতি বেছি, কিন্তু আমি কিছুমান ক্ষেত্ৰত কিছুমান ব্যক্তিক যেন আমি মৰ্যাদা দিবলৈ পাহৰি যাওঁ, এনেকুৱা নিচিনা আমাৰ অনুভৱ হয়। বৰপেটা সত্ৰত বিশিষ্ট ব্যক্তিসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ নৃত্যধাৰাৰ সৃষ্টি কৰি আহিছে, কিন্তু তেওঁলোকে উপযুক্ত যিখিনি সন্মান পাবলগীয়া আছিল, বা যিখিনি তেওঁলোকে চৰকাৰীভাৱে হওক বা আৰ্থিকভাৱে যিখিনি সহায় সহযোগিতা পাবলগীয়া আছিলে, সেই বস্তুখিনি তেওঁলোকে যেন ক'ৰবাত নাপালে। তেওঁলোকে নীৰৱ সাধনাতেই ব্যস্ত থাকিলে, আৰু অজীৱন সেই সাধনাতেই ব্ৰতী হৈ থাকিলে, কিন্তু তাৰ যেন বিনিময় কোনোদিন নাপালে। অৱশ্যে তেওঁলোকে হয়তো বিনিময় বিচৰাও নাছিল, কিন্তু আমাৰ নৱপ্ৰজন্ম হিচাপত আমাৰ এইখিনি দায়িত্ব যে আমি কেনেধৰণে এই নৃত্যধাৰাটোক আগবঢ়াই লৈ যাওঁ, আৰু লগতে উপযুক্ত সন্মান আমি প্ৰদান কৰোঁ, যিয়ে আমাক এই ধাৰাটো আজিলৈকে আমাৰ মাজত লৈ আহিছে। আচলতে কি হয়, 550 বছৰীয়া জীৱন্ত পৰম্পৰাৰূপে এই সংস্কৃতিখিনি বা নৃত্যধাৰাখিনি আহি আছে। আহিলেও যেন আগতে সত্ৰৰ মাধ্যমেৰে আহিছিলে, সত্ৰত ভকতৰ সংখ্যা বহুত বেছি আছিলে, আৰু এই ভকতসকলে সত্ৰীয়া সংস্কৃতিৰ চৰ্চা কৰিছিলে, আৰু এনেকৈ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এই নৃত্যধাৰাটি আগবাঢ়ি গৈ আছিল। কিন্তু আমি বৰ্তমান সময়ত দেখিবলৈ পাইছোঁ যে সত্ৰত ভকতৰ সংখ্যা কমি আহিছে। আজিকালি এটা পৰিয়ালৰ সদস্যৰ সংখ্যা বহুত কম, সেয়েহে মাক দেউতাকে সন্তানক সত্ৰলৈ পঠিয়াব নোখোজে। আকৌ বংশৰা পৰম্পৰাৰ ক্ষেত্ৰতো নৱপ্ৰজন্মই বৰ্তমান বস্তুবাদী পৃথিৱীত বা বিশ্বায়নৰ যিটো ধামখুমীয়া, সেই ধামখুমীয়াত প্ৰৱেশ কৰি সত্ৰীয়া সংস্কৃতিৰ চৰ্চাৰ প্ৰতি কিছু অনীহা প্ৰদৰ্শন কৰা দেখা যায়। আচলতে এতিয়া যেন গোটেই দায়িত্বটো আমাৰ নৱপ্ৰজন্মৰ ওপৰত আহি পৰিছে, বিশেষকৈ আমি যিখিনি মানুহে সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত হৈ আছোঁ, যিখিনি মানুহে আমি এই কলা সংস্কৃতিৰ চৰ্চা কৰি আছোঁ, তেওঁলোকৰ ওপৰতেই যেন গোটেই গুৰু দায়িত্বটো আহি পৰিছে। আৰু আমি যদি পদ্ধতিগতভাৱে ইয়াক শিক্ষা গ্ৰহণ নকৰোঁ, আমি যদি শুদ্ধভাৱে এই সংস্কৃতিৰ শিক্ষা গ্ৰহণ কৰি ভৱিষ্যত প্ৰজন্মলৈ আগবঢ়াই লৈ নাযাওঁ, তেতিয়াহ'লে হয়তো এই 550 বছৰীয়া জীৱন্ত পৰম্পৰাটি কোনোবাখিনিত হয়তো যেন থমকি ৰ'ব, সেনেকুৱা আমাৰ অনুভৱ হয়। গতিকে মই এই ভিডিঅ'টিৰ মাধ্যমেৰে এইটো কথাও ক'ব বিচাৰিম যে নৱপ্ৰজন্মই যেন সচেতন হয় আমাৰ কলা সংস্কৃতিৰ প্ৰতি, আৰু ইয়াক কেৱল মাত্ৰ মনোৰঞ্জনৰ মাধ্যম হিচাপে গ্ৰহণ নকৰি আমাৰ এক নৈতিক দায়িত্ববোধ হিচাপে, এগৰাকী অসমীয়া হিচাপে, এগৰাকী আমাৰ সত্ৰীয়া সংস্কৃতিৰ বা সংস্কৃতিৰ এগৰাকী পূজাৰী হিচাপে আমি যেন এই ধাৰাটিক শুদ্ধভাৱে আগবঢ়াই লৈ যাব পাৰোঁ, এয়াই মোৰ আহ্বান থাকিলে। গোকুল চান্দ আৰে সকল বালক মাঝে যিনি নত বৰ হাজে হাখি ৰখি ভুৱন ভুলাবে মাই হেৰ গোকুল চান্দ মাই হেৰ